নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছো। আপোনাৰ হাই ব্লাড প্ৰেছাৰ নেকি? হাই ব্লাড প্ৰেছাৰক আপুনি ইগনোৰ কৰি আছে? হাই ব্লাড প্ৰেছাৰ কি বুলি কোৱা হয় জানেনে আপুনি? সাইলেন্ট কিলাৰ বুলি কোৱা হয়। হাই ব্লাড প্ৰেছাৰ হলে আপুনি কেতিয়াও ইগনোৰ নকৰিব। আপুনি ডক্টৰৰ পৰামৰ্শ মতে আপুনি মেডিচিন ৰেগুলাৰ লৈ থাকিব লাগে। গতিকে হাই ব্লাড প্ৰেছাৰ হলে আপুনি কি কি সিম্পটমছ দেখা দিয়ে আপুনি জানেনে? আপোনাৰ হাই ব্লাড প্ৰেছাৰ যদি ইগনোৰ কৰি গৈ থাকে তেতিয়াহলে আপোনাৰ হৃদৰোগ, ষ্ট্ৰোক, কিডনি ৰোগ আদি দেখা দিব পাৰে। হাই ব্লাড প্ৰেছাৰ হলে আপোনাৰ মূৰৰ বিষ, চকু ধোৱা লাগি থকা, শ্বাস নিশ্বাস কষ্ট হোৱা আদি হোৱা দেখা যায়। ইয়াৰ উপৰিও আৰু বহুতো লক্ষণ দেখা দিয়ে হাই ব্লাড প্ৰেছাৰ হলে। হাই ব্লাড প্ৰেছাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিবলৈ হলে নিয়মিতভাৱে আপোনাৰ ডক্টৰে দিয়া মেডিচিনটো খাবই লাগিব। লগতে আপুনি নিমখ কমকৈ খাব লাগিব। ৰেগুলাৰ 30 মিনিটমান খোজ কাঢ়িব লাগে বা এক্সাৰসাইজ কৰিব লাগে। তাৰ উপৰি আপোনাৰ খাদ্য বা জীৱনশৈলী, ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেছন এইবিলাক অলপ কমাই ৰাখিব লাগে। গতিকে আপুনি এইবিলাক যদি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে, নিজৰ খাদ্যাভ্যাসটো নিজকে নিয়ন্ত্ৰণ কৰি ৰাখি লগতে আপুনি ৰেগুলাৰ এক্সাৰসাইজ কৰি থাকে, তেতিয়াহ'লে আপুনি নিশ্চয়কৈ আপোনাৰ ডক্টৰৰ পৰামৰ্শ আপুনি যদি আৰু মেডিচিন লৈ থাকে তেতিয়া নিশ্চয় আপুনি আপোনাৰ হাই ব্লাড প্ৰেছাৰটোক নিজক কণ্ট্ৰল কৰি ৰাখিব পাৰিব। হাই ব্লাড প্ৰেছাৰ হলে আপুনি কেতিয়াও ইগনোৰ কৰিব নালাগে, কাৰণ এইটো বহুত ডাঙৰ বেমাৰ হয়। গতিকে আপুনি ইয়াক মেনেজমেণ্ট কৰাটো বহুত জৰুৰী। যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ আছে তেতিয়াহ'লে অতি সোনকালে আপোনাৰ ডক্টৰৰ লগত কনচাল্ট কৰক আৰু লগে লগে আপুনি তাৰ মেডিচিন লৈ পেলাই নিজকে হাই ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰক। আপোনাৰ ব্লাড প্ৰেছাৰ কিমান আছে আপুনি আমাৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ফলো কৰি যাব। ধন্যবাদ।